हेलो फ्रेंड अस्सलामु आलैकुम राकिबा चैनेলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। বৰ্তমান মই আদিত্যতে আছোঁ। আজি মাক চাবৰ কাৰণে সৰু ভনীজনী আহিছে। সিহঁতক মই চাহ দিবলৈ নাস্তা ৰেডি কৰিছিলোঁ। সিহঁতক চাহ দিম। আমাৰ কাৰণে ভনীজনীয়ে খিচিৰি আৰু ডিম বইল আৰু কোফটা লৈ আহিছিলে। সেয়াকে মই উলিয়াইছোঁ, সকলোকে খাবলৈ দিছোঁ আৰু ময়ো এয়া খাবলৈ লৈছোঁ। সোণটোৱে ননায়েকৰ লগত এয়া খেলি আছে। গুড মৰ্ণিং ফ্ৰেণ্ড। মোৰ আজি ফণীখন হেৰাই গ'ল, সেইটো কাৰণে ফণী এখন আনিবলৈ ওলাই যাম বুলি ভাবিছোঁ আৰু বহুত বৰষুণ দি আছিলে। মই ৰুমত সোমাই থকাৰ কাৰণে গমেই পোৱা নাছিলোঁ বৰষুণ দিছে বুলি। সেইকাৰণে ভাইটিকে পঠিয়ালোঁ, মই নগ'লোৱে ওলাই। বৰষুণ দিয়া থাকি মই আকৌ ঘূৰি গুচি আহিলোঁ। আহি সোণটোৰ লগতে অলপ চুপতি ধেমালি কৰিলোঁ। সি খেলি আছিলে, তাৰ লগতে মই অলপ তাকো খেলাই থাকিলোঁ আৰু এয়া মাইক দৰৱ দিবলৈ আহিছে। অলপতে ভাইটি আনি মোক ফণীখন দিলেহি আৰু ফণীৰ মূৰ চুফনিয়াই মই সোণটোক লৈ অলপ তললৈ ওলাই গ'লোঁ, কাৰণ ভনীজনীও গাটো ভাল নাই। তাইকো ডক্তৰক দেখুৱাবলৈ আহিছে তাই। আৰু এয়া মাক বেজী দি আছে আৰু মাক এটা টেষ্টৰ কাৰণে মোক কাউণ্টাৰত জমা দিবলৈ ক'লে, 11 নম্বৰ কাউণ্টাৰত। সেয়া মই লৈ গৈ জমা দিবলৈ গ'লোঁ। ইয়াতো মানুহ বহুতেই ভিৰ, লাইন পাতিবলগীয়া হৈছিলে আৰু মাৰ টেষ্টৰ কাৰণে খেকাৰখিনি কাউণ্টাৰত মই ভণ্টিজনীৰ লগত আহিছোঁ। এতিয়া তাইক ডক্তৰৰ ওচৰত দেখাব আৰু আমি ডক্তৰৰ কাৰণে ৱেইট কৰি কৰি আমনি লাগিলে, যিহেতু আকৌ আমি কেণ্টিনলৈ গুচি আহিলোঁ। দুইজনী একাপ একাপ চাহ খালোঁ আহি। দুইজনীয়ে চাহ খাওঁ মানে সিফালে তাই নাম্বাৰেই পাৰ হৈ গুচি গ'ল। আকৌ আমি অলপ টাইম ৰখিবলগীয়া হ'ল আৰু তাইক দেখুওৱাৰ পাছতে মই মাৰ কাৰণে খানা নিবলৈ আহিলোঁ হোটেললৈ। যিহেতু ভাইটি নাছিলে, ভাইটি ডিম্পুৰ লগত তিনিচুকীয়া যাবলগীয়া হ'ল আৰু এয়া মই মাৰ কাৰণে খানা লৈ আহিলোঁ। মাইক খাবলৈ দিলোঁ আৰু ভনীজনী ডক্তৰক দেখুৱাবৰ কাৰণে তলত ৰখি দিলে আৰু সোণটোৱে আমনি কৰিব বুলি তাক মই খেলাই আছিলোঁ সেইটো টাইমত। আৰু এয়া ভণ্টিহঁতে দিনটো তাতেই থাকিলে। তাই ডক্তৰকো দেখুওৱা হৈ গ'ল। এতিয়া তাই ঘৰলৈ যাবলৈ ৰেডি হৈছে, যাবগৈ এতিয়া। আৰু মায়ো অলপ খোজো কাঢ়িছে আৰু ভনীহঁতকো আগবঢ়াবলৈ আহিছোঁ আমি তললৈ। মাইকো লৈ আহিছোঁ, কাৰণ মায়ে চুগাৰটো বেছি বাঢ়ি আছে, খোজকাঢ়িব কৈছে। সেইটো কাৰণে মাইকো অলপ খোজো কৰোৱা হ'ল আৰু সিহঁতকো আগবঢ়োৱা হ'ল। আৰু চিষ্টাৰ এগৰাকীয়ে বহুত ধুনীয়াকৈ হাই এটা দিলে আমাক। মই থকা 5 দিন বেছিয়ে হৈ গ'ল আৰু মই আজিহে দেখিছোঁ একুৰিয়ামটো, আৰু একুৰিয়ামটো মাছকেইজনী দেখি ভাল লাগিলে, মই সেইকাৰণে ভিডিঅ'ত উঠাই ল'লোঁ। আৰু ইয়াত যে পানীখিনি পৰি থাকে, তাৰ কাষতে ৰ'লে অলপ ঠাণ্ডা ঠাণ্ডা বতাহ অহা যেন লাগে। সেইটো কাৰণে তাতো আমি অকণমান টাইম ৰখিলোঁ। ৰখি আকৌ তাই গাড়ীত উঠিবলৈ গৈছে। যা বাই বাই যা।